কংগ্ৰেছৰ কাৰণে আমি সুবিধাও ল'ব বিচৰা নাই কিন্তু দুৰ্ভাগ্য এইটো কংগ্ৰেছে আজি আপাৰ আসামত কেণ্ডিডেট প্ৰক্ষেপ কৰিব পৰা নাই বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু অখিল গগৈ বিজেপিৰ বিৰুদ্ধে প্ৰত্যেকখন আসনত কেণ্ডিডেট দিব লাগিছিল আঞ্চলিক পঞ্চায়তৰ সিটত 250ৰ অধিক সিটত কংগ্ৰেছ আৰু অখিল গগৈ এজনো কেণ্ডিডেট নিদিলে আৰু বিনা প্ৰতিদ্বন্দ্বিতায় বিজেপি ওলাই গ'ল এটো এটা দুৰ্ভাগ্যৰ কথা অখিল গগৈৰ যে আপাৰ আসামত একো ভেটি নাই এনেই মিছামিছে আহি চৰ এলেকাবিলাকত হুলস্থুল কৰি থাকে এই কথাটো কিন্তু স্পষ্ট হৈছে নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে এন লাইভ পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে সমগ্ৰ অসমত গাঁৱে ভূঞে শাসক বিৰোধীয়ে চলাইছে প্ৰচাৰ আৰু এই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিবলৈ মই আজি আছুতীয়াভাৱে লগ পাইছোঁ জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক প্ৰথমে আপোনাক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে সমগ্ৰ অসমৰ শাসক বিৰোধীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আপুনিও এআইডিএফ দলৰ জনিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আপোনালোকৰ প্ৰচাৰ অভিযান কেনেকুৱা হয় আমি ইতিমধ্যে প্ৰচাৰ অভিযান আমাৰ আৰম্ভ হৈছে আমি আমাৰ কেণ্ডিডেট সকল দলীয় কৰ্মী ঘৰে ঘৰে গৈ জনগণৰ আশীৰ্বাদ লৈ আছে সাক্ষাৎ কৰি আছে ফৰ্মেল মেল মিটিংবিলাকো আৰম্ভ হ'ব কম দিনৰ ভিতৰতে এইবিলাক প্ৰস্তুতি চলি আছে আৰু ভাল প্ৰস্তুতি আমাৰ মই যিমানখিনি খবৰ লৈছোঁ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে য'ত আমি কেণ্ডিডেট দিছোঁ সন্তুষ্টজনক অৱস্থাত আমি আছোঁ আৰু ভাল এটা জনগণৰ আমি সঁহাৰি পাই আছোঁ আশীৰ্বাদ পাই আছোঁ বিশেষভাৱে মোৰ বৰপেটাৰ কথাই মই ক'ম মন্দিয়া সমষ্টি পূৰ্বৰ জনিয়া আৰু বাগবৰলৈ যিটো নৱগঠিত মন্দিয়া সমষ্টি আমি 4টা জেডপিচিৰ কেণ্ডিডেট প্ৰক্ষেপ কৰিছোঁ আৰু 26টা জিপি আছে আমাৰ গাঁও পঞ্চায়ত আছে 26জন আমাৰ এপি মেম্বাৰৰ কেণ্ডিডেট আমাৰ আছে আৰু পঞ্চায়ত লেভেলত যেহেতু এইবাৰ ওয়াৰ্ড লেভেলত কোনো দলৰ প্ৰতীক নাই তাতে ইণ্ডিপেণ্ডেণ্টলি সবে ইলেকশ্যন খেলি আছে সকলো দলৰে আমিও তেনেকৈ খেলি আছোঁ তো মোৰ মন্দিয়া সমষ্টিৰ 26জন এপি মেম্বাৰৰ কেণ্ডিডেট আৰু 4জন জিলা পৰিষদৰ কেণ্ডিডেট আৰু মই ইতিমধ্যেই সব এলেকাত গৈ আছোঁ ইতিমধ্যে মই 17খনৰ জেডপিচি এলেকাত গোটেইকেইটা গাঁও পঞ্চায়ত মই টাচ কৰিছোঁ যোৱাকালি মই বৰবিটা চতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু কেইখন জিপিত মই গৈছোঁ চতলা তাৰাকান্দি জয়পুৰ ময়নবৰী বৰবিটা বনগুগি এই অঞ্চলবিলাকত মই যোৱাকালি নিজে ভিজিট কৰিছোঁ মানুহক সাক্ষাৎ কৰিছোঁ কেণ্ডিডেট মোৰ লগত আছিল মই তাপেশ্বৰা গাঁও পঞ্চায়তত গৈছোঁ ঠিক তেনেকৈ আমাৰ জনিয়া এলেকাতো মই বহিছোঁ আৰু যিখিনি ৰিপৰ্ট পাই আছোঁ জনগণৰ যিখিনি সঁহাৰি পাই আছোঁ আমি চেষ্টা কৰি আছোঁ জনগণে আমাক আশীৰ্বাদ দি আছে মই আশাবাদী বহুত ভাল এটা ৰেজাল্ট হ'ব আৰু অকল মোৰ মন্দিয়াই নহয় বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মই যিমানখিনি খবৰ লৈ আছোঁ চেঙাতো 4জন জিলা পৰিষদৰ কেণ্ডিডেট আমাৰ আছে পাকাবেতবাৰী সমষ্টিতো 4জন জিলা পৰিষদৰ কেণ্ডিডেট আছে আৰু গোটেইকেইজন ভাল অৱস্থাত আছে আৰু সৰ্বক ভৱানীপুৰত আমি এজন কেণ্ডিডেট প্ৰক্ষেপ কৰিছোঁ বগৰীবাৰী সমষ্টি তাতেও ভাল মোক বিচাৰি আছে তেখেতসকলে তো আমি আশাবাদী এইবাৰ আমি বৰপেটা জিলা পৰিষদ গঠন কৰিব পাৰিম যিকেইখন আসন জিলা পৰিষদ গঠন কৰাৰ কাৰণে লাগে তাতকৈ বেছি আসন আমি পাম তেনেকুৱা এটা অৱস্থা আমি দেখিছোঁ আৰু জনগণৰ আমি সমৰ্থন পাই আছোঁ নিৰ্বাচনৰ মূল ইস্যু কি হ'ব সব পঞ্চায়ত লেভেলত লোকেল ইস্যু হয় আপোনালোকে জানে এতিয়া লোকেল আমাৰ বহুত সমস্যা আছে আৰু পঞ্চায়তৰ লগত যিখিনি ৰিলেটেড কামকাজ থাকে সেই কামখিনি নিয়াৰিকৈ যদি এজন পঞ্চায়ত প্ৰতিনিধি কৰিব পাৰে পঞ্চায়ত প্ৰতিনিধিজন যদি কোঅপাৰেটিভ হয় সৰ্বসাধাৰণ ৰাইজৰ যিবিলাক কাম আছে গ্ৰাছৰুট লেভেলৰ সেই কামখিনি যদি সৰ্বসাধাৰণ ৰাইজৰ লগত থাকি তেখেতসকলক সহযোগ কৰে আৰু দুৰ্নীতিমুক্তভাৱে যদি কোনোবা পঞ্চায়তৰ প্ৰতিনিধি কাম কৰে মই ভাবোঁ পঞ্চায়তৰ যথেষ্ট কাম হ'ব আপোনালোকে দেখিছে যোৱা বছৰবিলাকত বিশেষভাৱে যোৱা 5 বছৰ বৰপেটা জিলাত পঞ্চায়তত ঢেৰ দুৰ্নীতি হৈছে পঞ্চায়ত লেভেলত গাঁও পঞ্চায়তৰ লেভেলত হৈছে এপি লেভেলত হৈছে জিলা পৰিষদ লেভেলত হৈছে কংগ্ৰেছৰ জিলা পৰিষদৰ চেয়াৰমেন আছিল আঞ্চলিক পঞ্চায়তবিলাক কংগ্ৰেছৰ দখলত আছিল মেক্সিমাম গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল আমাৰ হাততো আছিল কিছু কিন্তু বেছি সংখ্যক কংগ্ৰেছৰ হাতত আছিল তাৰো সেই সুযোগতে তেখেতসকলে ইমান দুৰ্নীতি কৰিছে আৰু আপোনালোকে জানে 14 ফাইনেন্স 15 ফাইনেন্সৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যথেষ্ট পইচা আহিছে এই যিখিনি পইচা সৰ্বসাধাৰণ ৰাইজৰ কামৰ কাৰণে বরাদ্দ হৈছিল তাৰে মেজৰ টকা হৰলুকি হৈছে
এইবিলাক বহুত প্ৰতিবাদ হৈছে, তাৰ কাৰণে ৰাইজে প্ৰতিবাদ কৰিছে। আপোনালোকে মিডিয়াৰ বন্ধুসকলেও জানে, আমি ডিষ্ট্ৰিক্ট ভিজিলেন্স কমিটিত এইবিলাকৰ ইনকুৱাৰী কৰাইছোঁ। কিন্তু কি কৰিব আপুনি, মানুহ যদি এজন সঠিক নহয়, প্ৰতিনিধি যদি ঠিক নহয়, দুৰ্নীতি কৰাৰ যদি অভ্যস্ত হয়, তেতিয়াহ'লে সেইজনৰ পিছত আপুনি মানে যিমান লাগি নাথাকক কিয় তেখেতে দুৰ্নীতি কৰাৰ সুযোগ ল'বই। সেইকাৰণে আমি এইবাৰ ভাল ভাল কেণ্ডিডেট যিসকল আমি চেষ্টা কৰিছোঁ, আৰু কিমানখিনি সফল হ'ম সেইখিনি সময়ত ক'ব, কিন্তু আমি চেষ্টা এটা কৰিছোঁ শিক্ষিত যুৱক যুৱতী সমাজৰ লগত মিলি সমাজৰ ভাল কাম কৰা মন মানসিকতা থকা তেনেকুৱা কেণ্ডিডেট বাছি উলিয়াই আনি আমি কেণ্ডিডেট প্ৰক্ষেপ কৰিছোঁ। আৰু যিটো ইছ্যুৰ কথা আপুনি সুধিছে, মই ভাবোঁ পঞ্চায়ত এলেকাৰ মানুহবিলাক একেবাৰে জ্বলাকলা খাইছে দুৰ্নীতিৰ কাৰণে। তেখেতসকলে পঞ্চায়ত প্ৰতিনিধিবিলাকে যেনেকৈ তেখেতসকলক সহযোগ কৰিব লাগিছিল, আয়ৰ ঘৰৰ নামতে হওক বা আৰু অন্য সৰু সুৰা আপোনাৰ যিবিলাক বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধাৰ কথা আছে, এই কাম কাজবিলাকত পঞ্চায়ত লেভেলত যেনেকুৱা সহযোগ কৰিব লাগিছিল প্ৰতিনিধি সৰ্বসাধাৰণ ৰাইজৰ লগত কৰা নাই। তো ৰাইজে বিচাৰিছে দুৰ্নীতিমুক্ত পঞ্চায়ত। দুৰ্নীতিমুক্ত পঞ্চায়ত যদি দিব পৰা যায়, দুৰ্নীতিমুক্ত যদি পঞ্চায়ত হয়, ভাল প্ৰতিনিধি হয়, যদি সৎ প্ৰতিনিধি হয়, তেতিয়াহ'লে পঞ্চায়তৰ যথেষ্ট কাম হ'ব। তো মই ভাবোঁ এইটো এটা পঞ্চায়তৰ কাৰণে ডাঙৰ ইছ্যু যে যিজন ব্যক্তি প্ৰতিনিধি হ'ব তেখেতে সততাৰে কাম কৰিব, দুৰ্নীতি কৰিব দিয়া নহয়। আৰু যি সব দুৰ্নীতি হৈছে তাৰ হিচাপ কিতাপ লোৱাৰ সুযোগ এটা আছে নতুন প্ৰতিনিধি হৈ। সেইসকলে যদি ভাবে তেখেতৰ পঞ্চায়তত তেখেতৰ আঞ্চলিকত দুৰ্নীতি হৈছে, সেইখিনি হিচাপ কিতাপ যদি ল'ব বিচাৰে ল'ব পাৰিব। তো মই ভাবোঁ এইবিলাকে পঞ্চায়ত লেভেলৰ ইছ্যু, লোকেল ইছ্যু। পঞ্চায়ততো কোনো আইন কানুন বনোৱাৰ কাম নাই, পঞ্চায়ততো কোনো ধৰণৰ আপোনাৰ লেজিসলেশ্যন পাছ নহয়। তেখেতসকলে সৰ্বসাধাৰণ ৰাইজৰ লগত মিলি কেনেকৈ ভাল কাম কৰিব, আৰু এইবিলাকেই পঞ্চায়তৰ লগত জড়িত। টিকেট কেন্দ্ৰিক কিছু বিদ্ৰোহ আপোনালোকৰ দলৰ মাজত হৈছে, আৰু এই বিদ্ৰোহৰ ফলত আপোনালোকৰ দলৰ বৰপেটা জিলা নেত্ৰী, সভানেত্ৰী আছিল, মহিলা মৰ্চাৰ সভানেত্ৰী আছিল ফাতিমা পাৰভিন, তেখেতে দল ত্যাগ কৰিছে, বিসম্বাদ কৰি আছে, কি ক'ব? চাওক, আচল আমাৰ দলতো টিকেট কেন্দ্ৰিক মানে বিশেষ একো হোৱা নাই। সামান্য দুই এক জেগাত মানে সন্তুষ্টি অসন্তুষ্টি থাকে। আপোনালোকে দেখিছে কংগ্ৰেছৰ আজি অৱস্থা দেখিছে, তেখেতসকলৰ বজাৰ তেখেতসকলে খুলিছে, সেই বজাৰত মানে কোনে কেনেকৈ লেনদেন কৰিছে এইবিলাক ভাইৰেল হৈছে। মানে আপোনাৰ কিমান টকাত দাম উঠিছে, কিমান টকা দিলে পায়, কাৰ কেনেকৈ পায়, এইবিলাক আপোনালোকে দেখিছে। বিক্ষোভ এইবিলাক সব হৈছে। আমাৰ দলত কিন্তু এনেকুৱা হোৱা নাই। 1 টকা 1 কাপ লাল চাহ কাৰোৰ পৰা খোৱা হোৱা নাই। তেনেকৈ UDF আমি টিকেট দিছোঁ, আৰু তেনেকুৱা ধৰণৰ কোনো মানে সাংঘাতিক কোনো একো চিটুৱেশ্যন এৰাইজ হোৱা নাই। হয়, কিছুমান জেগাত আমাৰ 2জন 3জন 4জন 5জনে টিকেট বিচাৰিছিল, তাতে এজনক দিয়া হৈছে। কিছু সন্তুষ্টি অসন্তুষ্টি 2এজনৰ আছে, সেইসকলক আমি বুজোৱাৰ চেষ্টা কৰিছোঁ। 2এজন তেনেকুৱা আছে। আপুনি যিজনী মহিলাৰ কথা সভানেত্ৰী জিলাৰ আছিল আগত, এতিয়া নাই, তেখেতে মানে নতুন কমিটি হোৱাই নাই, বৰপেটা জিলা মহিলা কমিটি হ'বহে, তেখেতে আগত আছিল, হয় আছিল। বৰপেটা জিলা পৰিষদৰ সদস্যাৰ কেণ্ডিডেট হিচাপে মই তেখেতক এবাৰ টিকেট, মই বুলিলে আমাৰ দলে দিছিল, মই বিধায়ক হিচাপে তেখেতৰ লগত থাকি এবাৰ জিলা পৰিষদৰ সদস্য তেখেতক বনাইছিলোঁ, ফাতিমা পাৰভিন বাইদেউ। আৰু তাৰ নেক্সট বাৰো আমি তেখেতক আকৌ এবাৰ টিকেট দিছিলোঁ আৰু সহযোগ কৰিছোঁ, তেখেতৰ কাৰণে মেল মিটিং কৰিছোঁ, এবাৰ জিলা পৰিষদ বনাইছোঁ, আৰু এবাৰ টিকেট তেখেতক দিছোঁ। সামান্য ভোটত তেখেতে হাৰিছিল, 500-700 ভোটত হাৰিছিল তেখেতে। এইবেলিও তেখেতক মই আজিৰ পৰা 3-4 মাহ আগত কৈছোঁ, বাইদেউ আপুনি এবাৰ জিলা পৰিষদ আছিল, এবাৰ জিলা পৰিষদত অলপ ভোটত হাৰিছে, এইবাৰ জিলা পৰিষদত আপুনি ইলেকশ্যন খেলক। আৰু 2-4জনে যদিও টিকেট বিচাৰিছে, কিন্তু আপুনি হ'লে ভাল হয়, আপুনি আহক, আপুনি ইলেকশ্যন খেলিব লাগে। তেখেতে তেতিয়া কৈছে নাই, ইলেকশ্যন নেখেলে, কিছু ব্যক্তিগত কিছু সমস্যা আছে, যাৰ কাৰণে তেখেতে ইলেকশ্যন নেখেলোঁ বুলি কৈছে। জিলা পৰিষদ আপোনালোকে দেখিছে, আজি বৰবিটা চটলা জিলা পৰিষদ আমি UDF জিকিম। এনেকুৱা এটা ভাল জিলা পৰিষদ য'ত UDFৰ শক্তিশালী ভেটি আছে। যোৱাবেলিও আপোনালোকে চটলা গাঁও পঞ্চায়তত আমাৰ সভাপতি আছিল, জয়পুৰত UDFৰ সভাপতি আছিল, আপোনাৰ ময়নগুৰিত UDFৰ সভাপতি আছিল, ইছবপুৰত UDFৰ সভাপতি আছিল, বনগুগিতো আমি UDFৰ পৰা সভাপতি বনাইছিলোঁ, পৰৱৰ্তী দুৰ্ঘটনা এটা হৈছিল। তো এই বেল্টত UDFৰ বেল্ট, UDFৰ শক্তিশালী স্থিতি থকাৰ পিছতো বাইদেউক অফাৰ কৰিছিলোঁ, তেখেতে সন্তুষ্টি চিত্তে এইটো গ্ৰহণ কৰিলে। আজি একেবাৰে বহুত ভোটৰ ব্যৱধানত তেখেতে জিলা পৰিষদ হ'লহেঁতেন, কিন্তু তেখেতে জিলা পৰিষদ মই অফাৰ কৰাৰ পিছতো নেখেলোঁ বুলি ক'লে, ইলেকশ্যন নেখেলোঁ বুলি ক'লে। ঠিক ইলেকশ্যনৰ 2-3 দিন আগত তেখেতে যোগাযোগ কৰিলে দলৰ লগত যে আঞ্চলিকৰ ইলেকশ্যন খেলিব। তেতিয়া তাৰে ৱৰ্কাৰ কৰ্মীবিলাকৰ প্ৰবল দাবী যে নহয়, তেখেতক জিলা পৰিষদৰ কাৰণে আপুনি অফাৰ কৰিছিল, আৰু আমিও কৈছিলোঁ তেখেতে নেখেলিল।
আঞ্চলিক লেভেলত এপি মেম্বাৰৰ কাৰণে আৰু 2-3জনী শক্তিশালী মহিলা উঠি আহিছে আৰু তেখেতসকলে 1 মাহৰ পৰা জনগণৰ টাচত আছে গতিকে আমি ওয়াৰ্কাৰ কৰ্মীসকলে বিচাৰো যে এই সকলৰ মাজৰ পৰা টিকেট দিব লাগে এখেতে যেহেতু ইলেকশন নেখেলিম বুলি কৈছিল আৰু জিলা পৰিষদৰ দৰে গুৰুত্বপূৰ্ণ পদ দিয়াৰ পিছতো নেখেলিম বুলি কৈছিল এতিয়া 2 দিন আগত 3 দিন আগত টিকেট খুজিছে তেখেতক টিকেট দিব নালাগে এই বৰবিটা গাঁও পঞ্চায়তৰ সব মানে ওয়ার্কারে একফালৰ পৰা তেনেকৈ ক'লে 99% এজন দুজনে হয়তো ক'ব পাৰে তেখেতৰ পক্ষত 99% ওয়ার্কারে ক'লে যে তেখেতক জিলা পৰিষদতে দিয়ক এই এপি মেম্বাৰত বাকি যে 2-3জনী আছে তাতে দিব লাগে আমি দলে তেনেকৈ এটা সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ কাৰণে তেখেতে অসন্তুষ্ট হৈছে মই ভাবো বুজি পাব তেখেতে এজন শিক্ষিত মহিলা তেখেতে নিজেই বুজি উপলব্ধ কৰিব যে দলে তেখেতক এবাৰ জিলা পৰিষদ বনাইছিল ময়ো সহযোগ কৰিছোঁ আকৌ এবাৰ মই টিকেট দি সহযোগ কৰি তেখেতৰ কাৰণে চেষ্টা কৰিছোঁ তেখেতক ডিস্ট্ৰিক্ট মহিলা মৰ্চাৰ সভানেত্ৰী ময়ো বনাইছোঁ তেখেতক গতিকে এই বুলিও মই তেখেতক টিকেট অফাৰ কৰিছিলোঁ কিন্তু তেখেতে নেখেলিম বুলি কোৱাৰ কাৰণেহে আমি বেলেগ সিদ্ধান্ত ল'ব লগা হ'ল 2 দিন আগত ক'লে অলৰেডি ভিতৰি ওয়াৰ্কাৰবিলাকে এজন মানুহৰ পক্ষত সিদ্ধান্ত লৈ থৈছে তেনেস্থলত দলৰ ওয়াৰ্কাৰৰ 90% ওয়াৰ্কাৰৰ বিৰুদ্ধে আপুনি যাব নোৱাৰে মই ভাবো ফাতেমা বাইদেউ এইটো বুজি পাব এতিয়া তেখেতেও উপলব্ধি কৰি পুৰণা মানুহ দলৰ আহি যাব দলত তেখেতে ধন্যবাদ জনাইছোঁ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অসমত কংগ্ৰেছৰ যি লবিকেন্দ্ৰিক ৰাজনীতি আৰু যি বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈছে ইতিমধ্যে টিকট বিতৰণৰ নামত ধনৰ লেনদেনৰ অভিযোগ সুদূৰ উজনিৰ পৰা নামনি মধ্য অসমলৈকে চৰ্চিত হৈ পৰিছে এই ক্ষেত্ৰত আপোনালোকৰ ওপৰত কিমানখিনি প্ৰভাৱ পৰিব চাওক কংগ্ৰেছৰ টিকেট বিতৰণ খেলি মেলি বা এইবিলাক কি কৰিছে লেনদেন এইবিলাক গোটেই মিডিয়াত হৈছে আজি তেখেতসকলে আৰু কংগ্ৰেছী কৰ্মীবিলাকে কৈছে কংগ্ৰেছী নেতাই কৈছে ভূপেন বৰা সভাপতিও কৈছে তেনেকুৱা হ'লে একশ্যন ল'ব বুলি কৈছে আকৌ কংগ্ৰেছৰ কিছুমান গৌৰৱ গগৈ কৈছে যে এইবিলাকতো শুনিব লাগিব কি হৈছে নহৈছে আল্টিমেটলি কংগ্ৰেছৰ নেতা কৰ্মীবিলাকে অভিযোগ দি আছে অভিযোগ প্ৰতি অভিযোগ তেখেতসকলৰ মাজৰ পৰা মই তাত খুব বেছি সোমাব বিচৰা নাই কংগ্ৰেছৰ কাৰণে আমি সুবিধাও ল'ব বিচৰা নাই কিন্তু দুৰ্ভাগ্য এইটো কংগ্ৰেছে আজি আপাৰ আসামত কেণ্ডিডেট প্ৰক্ষেপ কৰিব পৰা নাই বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু অখিল গগৈ বিজেপিৰ বিৰুদ্ধে প্ৰত্যেকখন আসনত কেণ্ডিডেট দিব লাগিছিল কিন্তু দুৰ্ভাগ্য প্ৰায় 250ৰো অধিক মানে এপি সিটত আঞ্চলিক পঞ্চায়তৰ সিটত 250ৰো অধিক সিটত কংগ্ৰেছ আৰু অখিল গগৈ এজনো কেণ্ডিডেট নিদিলে আৰু বিনা প্ৰতিদ্বন্দ্বিতায় বিজেপি ওলাই গ'ল এটো এটা দুৰ্ভাগ্যৰ কথা কংগ্ৰেছ যে সাংঘাতিকভাৱে আপাৰ আসামত দুৰ্বল অখিল গগৈৰ যে আপাৰ আসামত একো ভেটি নাই এনেই মিছামিছে আহি চৰ এলেকাবিলাকত হুলস্থুল কৰি থাকে এই কথাটো কিন্তু স্পষ্ট হৈছে নহলে কেণ্ডিডেট কিয় আপোনালোকে দিব পৰা নাই কংগ্ৰেছৰ বিৰুদ্ধে কেণ্ডিডেট দি ফাইট দিব লাগিছিল অখিল গগৈ জব দিয়ক ভূপেন বৰা আজি জব দিয়ক ভূপেন বৰা আজি লয়াৰ অসমত আহি সংখ্যালঘু অধ্যুষিত অঞ্চলত আহি আপোনালোকে টিকেটৰ বজাৰ লগাইছিল টিকেটৰ ইমান হাই ৰেট হৈছে বুলি আপোনালোকৰ দলৰ অভিযোগ কৰি আছে কোনোবা 16 লাখ কোনোবা 20 লাখ কৈ আছে কোনোবা 30 লাখ কৈ আছে কোনোবা 10 লাখ কৈ আছে এইবিলাক বজাৰ সংখ্যালঘু এলেকাত লগাই আপোনালোকে এই সব কৰি থাকোতে ব্যস্ত থাকোতে আপাৰ আসামত আপোনালোকৰ কোনো কেণ্ডিডেটে নোলালে আৰু এজন দুজন পাঁচজন 10 জন নহয় 200 250 280টা সিটত আপোনালোকে কেণ্ডিডেটে দিব নোৱাৰিলে কাউন্সিলৰ মেম্বাৰ তো কিমান গৈছে হেবিলাকতো হিচাপে নাই কাউন্সিলৰ যাক আমি কওঁ এপি মেম্বাৰ 280খন আসনত আপোনালোকে কেণ্ডিডেট দিব নোৱাৰিলে 35খন জিলা পৰিষদ তাতে তেখেতক বিজেপিৰ বিৰুদ্ধে আপোনালোকে কেণ্ডিডেট নিদিলে বা দিব নোৱাৰিলে অখিল গগৈ উত্তৰ দিয়ক আজি জোৰহাট গোলাঘাট শিৱসাগৰ তিনচুকীয়া ডিব্ৰুগড় আপোনাৰ ধেমাজি মাজুলী বিশ্বনাথ তেজপুৰ কলিয়াবৰ এই জিলাবিলাকত তো আমি ইলেকশ্যন নেখেলো এইবিলাকত অখিল গগৈ ইমান দামবালি মাৰে আপুনি কিয় কেণ্ডিডেট নিদিলে ভূপেন বৰা আপুনি কি কৰি আছিল এইবিলাক কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আপোনালোকে কিয় কেণ্ডিডেট নিদিলে 35খন আসন বিনা প্ৰতিদ্বন্দ্বিতায় জিলা পৰিষদ বিজেপি জিকি গ'ল আৰু কংগ্ৰেছ আৰু অখিল গগৈ আহি নাইৰালগা চৰ অমকৰ চৰ ঘোষিৰ চৰ কালাৰ চৰ এইবিলাক চৰে চৰে অখিল গগৈৰ কেণ্ডিডেট আৰু মাজুলী ধেমাজি লখিমপুৰ তিনচুকীয়া ডিব্ৰুগড় এইবিলাকত অখিল গগৈৰ কোনো কেণ্ডিডেট নাই গতিকে মই ভাবো আমাৰ সংখ্যালঘু মানুহখিনি এই কথাবাৰ্তাবিলাক বুজা দৰকাৰ আৰু নিশ্চিতভাৱে বুজিব কংগ্ৰেছে আপাৰ আসামক বিজেপিক অকবাৰ দিছে অখিল গগৈ আপাৰ আসামক বিজেপিক অকবাৰ দি অকল এই চৰ চাপৰি মাইনৰিটি অধ্যুষিত অঞ্চল তেখেতসকলে বাছি লৈছে সহজ সৰল মানুহক তেখেতসকলে ইউজ কৰিব বিচাৰে এই সব কথা কংগ্ৰেছীবিলাকে উপলব্ধি কৰি আছে কংগ্ৰেছৰ
শিক্ষিত চাম কংগ্ৰেছৰ ইণ্টেলেকচুৱেল মানুহখিনি কংগ্ৰেছত থকা জনা বুজা মানুহখিনি এই সব কথা উপলব্ধি কৰি সেইসকলৰ সমৰ্থন আমাক কৰি আছে সেইসকলে কংগ্ৰেছক আৰু অখিল গগৈক উচিত শিক্ষা দিব বুলি এই কংগ্ৰেছী ভাইসকলেও কিন্তু আমাৰ লগত যোগাযোগ কৰি আছে বহুতে আমাৰ লগত কথা বাৰ্তাও পাতি আছে মই আশাবাদী মই ৰিকুৱেষ্ট কৰিম নিশ্চিতভাৱে সেইসকলৰ সমৰ্থন ছাপৰ্ট আমাৰ দলৰ কেণ্ডিডেটে পাব হয় এইবাৰ পঞ্চায়ত নিৰ্বাচনত অসমৰ 126টা বিধানসভা সমষ্টি আছে তাৰে ভিতৰত এটা সমষ্টিত নজৰবিহীন ঘটনা ঘটিছে নদুৱাৰ সমষ্টি বৰ্তমানৰ বিধায়ক হৈছে পদ্মা হাজৰিকা হয় পদ্মা হাজৰিকা তেখেতৰ সমষ্টিত এইবাৰ নিৰ্বাচন নহয় পঞ্চায়ত নিৰ্বাচন নহয় 176 জন খণ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে 19 জন আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে 4 জন জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে আসলতে বিজেপিৰ যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ কাৰণে কিছু সংখ্যক অভিযোগ আহিছে যে বিৰোধী দলৰ যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকক দাবী ধমকি দি পুলিচৰ হতুৱাই দাবী ধমকি দি তেওঁলোকৰ নমিনেশ্যন উদ্ধাৰ কৰাইছে কি ক'ব চাওক এইটো ডেমক্ৰেচিৰ কাৰণে ভাল কথা নহয় এটা সমষ্টিত 4টা জিলা পৰিষদ তাতে 19টা না কেইটা আঞ্চলিক পঞ্চায়ত আছে আৰু 176 না কিমান আপোনাৰ ওয়াৰ্ড সদস্য আছে ইয়াতে ইলেকশ্যন নহব বিনা প্ৰতিদ্বন্দ্বিতাত কোনোবা এটা দল জিকি যাব এইটো ডেমক্ৰেচিৰ কাৰণে বেয়া লক্ষণ বেয়া কথা আৰু এই সুযোগখিনি বিজেপি কিয় পালে হয় পদ্মা হাজৰিকা তাতে তেখেতে যদি তেনেকুৱা ভয় ভাবুকি দিছে এইটো আপোনাৰ মোষ্ট প্ৰবাবলি বিশ্বনাথ ডিষ্ট্ৰিক্ট এইটো ভূপেন বৰাৰ নিজৰ হোম ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মেৰুদণ্ডহীন এজন সভাপতি বিজেপিৰ এজন বিধায়কে ধমকি দি আপোনাৰ কেণ্ডিডেটক উদ্ৰ কৰাব বা ভয় ভাবুকি দিব আৰু আপোনাৰ কেণ্ডিডেট সাৰেন্ডাৰ কৰি দিব এটো এটা এনেকুৱা মেৰুদণ্ডহীন এজন ব্যক্তিক যদি কংগ্ৰেছে সভাপতি বনাই ৰাখে কংগ্ৰেছৰ নিচিনা এটা পুৰণি দল এটা 130 বছৰীয়া এটা দল সেই দলৰ সভাপতিৰ হোম ডিষ্ট্ৰিক্টত যদি বিজেপিৰ ভয় ভাবুকি তাতে যদি কেণ্ডিডেট নাথাকে আজি তিনচুকীয়াত তেনেকুৱা নহল ডিব্ৰুগড়ত এক ফালৰ পৰা কোন এটা সমষ্টিত গোটেইকেইজনে সাৰেন্ডাৰ নকৰিলে তো ভূপেন বৰা ডাঙৰীয়ে উত্তৰ দিয়ক কংগ্ৰেছৰ এটুক মই সমৰ্থন কৰা নাই ভোট ইলেকশ্যন হ'ব লাগিছিল দুৰ্ভাগ্য এটো তাতে ইলেকশ্যন বিজেপিক প্ৰত্যাহ্বান জনাব পৰা অখিল গগৈ কি কৰিলে কংগ্ৰেছৰ কেণ্ডিডেট যদি সাৰেন্ডাৰ কৰিছে অখিল গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল অজিত বিয়াৰ কেণ্ডিডেট থাকিব লাগিছিল লুৰিনজ্যোতি গগৈৰ কেণ্ডিডেট থাকিব লাগিছিল কোনোবা ইণ্ডিপেণ্ডেণ্ট হ'লেও যুঁজ দিব লাগিছিল এটো গোটেইখিনি আসন এনেকৈ এৰি দিয়া এটো দুৰ্ভাগ্যজনক হৈছে এটো ডেমক্ৰেচিৰ কাৰণে মই ভাবো কলা অধ্যায় এটা মুকলি হৈছে এটো ভাল কথা নহয় কিন্তু লগে লগে এই কথাটো ক'ব লাগিব কংগ্ৰেছৰ সভাপতিৰ হোম ডিষ্ট্ৰিক্ট তেখেতে ক'বাত ভয় খাইছে নেকি যে কেণ্ডিডেটখিনি থাকিলে ইলেকশ্যন খেলিলে এক ফালৰ পৰা গোটেইকেইটা হাৰি গ'লে মোৰ বদনাম হ'ব সেইকাৰণে গোটেইকেইটাক সাৰেন্ডাৰে কৰক তথাপি মই একো নকওঁ তেনেকৈ কিবা এটা হৈছে নেকি এইটো কথাও কিন্তু চিন্তনীয় তেনেকৈ হ'ব নালাগে কিন্তু মই ভাবো এই সব কংগ্ৰেছৰ দুৰ্বলতা প্ৰকাশ পাইছে বিজেপিৰ হিটলাৰিটো আছে কিন্তু বিজেপি কিয় ভয় কৰিম আমি বিজেপিৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান জনাম বিজেপিক আমি প্ৰত্যাহ্বান জনাব লাগিব কিন্তু আমিতো ইউডিএফে গৈ বিশ্বনাথ আৰু ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰত আমি ইলেকশ্যন খেলা নাই সেইখিনি এলেকাতো আমি অখিল গগৈ লুৰিন গগৈ অজিত বিয়া কংগ্ৰেছক এৰি থৈছোঁ আপোনালোকে বিজেপিক তাতে প্ৰত্যাহ্বান জনাওক বিজেপিক তাতে আপোনালোকে জিৰ' কৰি গোটেইকেইখন জিলা পৰিষদ যদি আপোনালোকে দখল কৰিব পাৰে আমি ভালে পাম কিন্তু হেই নকৰি কংগ্ৰেছে এই ৰাস্তাবিলাক এৰি দিয়া এনেকুৱা ধৰণৰ মানে সাৰেন্ডাৰিং পলিটিক্স কৰা এটো কিন্তু দুৰ্ভাগ্য ভাল কথা নহয় এইবেলে মন্দিয়া জিলা সমষ্টি মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছত্ৰকোনাৰা জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক কংগ্ৰেছৰ নিলম্বিত বিধায়ক শেৰমালি ডাঙৰীয়াই ভোট দিবলৈ আহ্বান জনাইছে নিজে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু দেখিবলৈ ইয়াৰ আগত আপোনাৰ শেৰমান আলী আহমেদ ডাঙৰীয়া ইউডিএফৰ লগতো লোকসভা নিৰ্বাচনৰ সময়ত জড়িত হৈ আছিল কি ক'ব শেৰমান আলী ডাঙৰীয়া কাক সমৰ্থন কৰি আছে কি কৰি আছে এইটো তেখেতৰ ব্যক্তিগত কথা মই তাত খুব বেছি ক'ব লগা নাই কিন্তু সত্ৰকোণৰা জেডপিচি এলেকাত এআইউডিএফৰ শক্তিশালী কেণ্ডিডেট আছে এডভোকেট ইন্দ্ৰা খাতুন বিএসসি এলএলবি এজন ভদ্ৰ মহিলা শিক্ষিত মহিলা আমি কেণ্ডিডেট প্ৰক্ষেপ কৰিছোঁ মই আশাবাদী তাতে সত্ৰকোণৰা জিলা পৰিষদত ইউডিএফৰ কেণ্ডিডেটজন জিকিব ৰাইজৰ দলটো তাতে চিনতে নাহে বহুত দূৰত থাকিব আমাৰ প্ৰতিদ্বন্দ্বিতা তাতে কংগ্ৰেছৰ লগত হ'ব কিন্তু ইউডিএফ আমি তাকে জিকিম আমাৰ মন্দিয়া পাকাবেতবাৰী আৰু চেঙা সমষ্টিত
বৰপেটা জিলাৰ কেইবাটাও সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু বিজেপিৰ শাসকীয় দলৰ এজন মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ মন্তব্য কৰিছে যে 100 বছৰ নহয় 200 বছৰলৈকে সংখ্যালঘু মুছলমানৰ ভোট আমাক নালাগে কি ক'ব চাওক বিজেপিৰ মানে দুমুখীয়া চৰিত্ৰ মুখাটো খুলি গৈছে তেখেতসকলে সামগুৰিত গৈ সংখ্যালঘুৰ ঘৰে ঘৰে হাতে ভৰি ধৰি তেখেতসকলৰ ভোট লৈ বিধায়ক বনালে এতিয়াও তাতে ৰূপহী সামগুৰি সংখ্যালঘুৰ ঘৰে ঘৰে ঘূৰি আছে এইবেলি মানে ধুবুৰীৰ পৰা আৰম্ভ কৰি মন্দিয়া বৰপেটা গোৱালপাৰা সব এলেকাতে তেখেতসকলে কেণ্ডিডেট দিছে গতিকে মই দেখিছোঁ মন্দিয়া সমষ্টিতো বহুত কেণ্ডিডেট দিছে ভোট কেইটা পায় এইটো চাম এনেকুৱা এটা সাম্প্ৰদায়িক দল স্বৈৰাচাৰী দল মই নাভাবোঁ যে আমাৰ ইয়াৰ পৰা তেখেতসকলে ভোট পাব সংখ্যালঘু জনতাই তেখেতসকলক ভোট দিব সংখ্যালঘুক অত্যাচাৰ কৰা এটা দল আপোনাৰ সাম্প্ৰদায়িক এটা দল সদায় সাম্প্ৰদায়িক বীজ বা বিয়পাই থকা এটা দল গতিকে তেখেতসকলে খুব বেছি একো কৰিব পাৰিব বুলি মই নাভাবোঁ কিন্তু তেখেতসকলৰ দুমুখীয়া চৰিত্ৰটো ওলাই গৈছে কেতিয়াবা আহি ক'ৰবাত কয় ভোট নালাগে আকৌ ক'ৰবাত গৈ হাতে ভৰি ধৰে এই কথা বাৰ্তাবিলাকো মানুহে বুজি পাই আছে প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ আহি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁ শেষত পঞ্চায়ত নিৰ্বাচন উপলক্ষে সমষ্টিবাসীক কি আহ্বান জনাব মই মন্দিয়া সমষ্টিবাসী পুৰণি জনীয়া সমষ্টি আৰু বাগবৰ সমষ্টিলৈ যিটো নৱগঠিত মন্দিয়া সমষ্টি 26খন গাঁও পঞ্চায়ত আছে আৰু প্ৰত্যেক জায়গাতে আমি কেণ্ডিডেট দিছোঁ আঞ্চলিক সদস্য উপযুক্ত যুৱক যুৱতীক আমি কেণ্ডিডেট দিছোঁ 4জন জিলা পৰিষদৰ কেণ্ডিডেট আছে কলগাছিয়া খন্দকাৰ জাকিৰ হুছেইন সাহেব বৰবিটা চতলাত সুফিয়া খাতুন জনিয়াত ৰুমি পাৰবিন জনিয়া জেডপিচি আৰু সত্ৰকনৰাত এডভোকেট ইন্দ্ৰা খাতুন এই 4জন আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট মই মন্দিয়া সমষ্টিবাসীক মই অনুৰোধ কৰিম আপোনালোকৰ মূল্যৱান ভোট আমাৰ কেণ্ডিডেটৰ সপক্ষে তালাচাবি প্ৰতীকত দি আপোনালোকে সেৱা কৰাৰ সুযোগ দিব এইখিনি অনুৰোধ আমি ধন্যবাদ জনাইছোঁ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এনি লাইফক কিছু সময় দিয়াৰ বাবে এনি লাইফৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ চাই থাকক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত